নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ চকলেট কেক, ষ্টিম এগলেছ চকলেট কেক। দেখিছেনে, মাজত চকলেট দি দিছিলোঁ চকলেট লাভা কেক বনাবৰ বাবে। মই এইটো ষ্টিম কৰিছোঁ, কোনো বেক কৰা নাই। একেবাৰে সহজতে হয় আৰু খুব কম সময়ৰ ভিতৰতে হয়। এয়া মই কেকটো কাটি দেখুৱাইছোঁ, চাওক মাজত চকলেট গলি গৈছে। মোৰ ভাগিনজনী আৰু ল'ৰাটোৰ গাটো খুব বেয়া আছিলে। সিহঁতৰ মনটো ভাল কৰিবৰ কাৰণে, সিহঁতক ছাৰপ্ৰাইজ দিবৰ কাৰণে মই চকলেট লাভা কেক বনালোঁ। খাই খুব ভাল পায় দুইটাই। এয়া কাটি গৰমে গৰমে আনি সিহঁতক দিছোঁ, দুইটাই খাব ধৰিছে। খুব ফূৰ্তি দুইটাৰ, চাবচোন দেই। এয়া দেখিছেনে বাৰু, একেবাৰে ল'ৰাটো হাঁহি ওলাই আহিছে ডাঙৰ কৰি পেলাই। আহকচোন মইনো কেনেকৈ বনালোঁ চকলেট লাভা কেক, আপোনালোকে চাওক। প্ৰথমতে মই কাপকেইটাত তেল অলপ লগাই পেলাই এছাইড কৰি থৈ দিছিলোঁ আৰু পানী গৰম হ'বলৈ দিছিলোঁ কেৰাহীত, ষ্টিম কৰিম যিহেতুকে। তাৰপিছত ল'লোঁ মই 1.5 কাপ ময়দা, তাত দিলোঁ 2 টেবুল স্পুন কোকো পাউডাৰ আৰু 1 টিস্পুন বেকিং ছ'ডা। এই গোটেইখিনি ভালকৈ চালনি কৰি মই মিহলাই ল'লোঁ। তাৰপিছত আকৌ বেলেগে লৈছোঁ আৰু এটা বাতিত 1/2 কাপ তেল, 1/2 কাপ চেনি আৰু 1 কাপ কুহুমীয়া গাখীৰত ভিনেগাৰ 1 টেবুল স্পুন ভিনেগাৰ মিহলাই পেলাই একেলগে মিক্স কৰি ল'ম চেনি আৰু তেলৰ লগত। গোটেইখিনি ভালকৈ মিহলাই ল'ম আৰু যাতে চেনিখিনি গোটা গোটা নাথাকে সেইটো লক্ষ্য কৰিব লাগিব। ভালকৈ মিহলাই লোৱাৰ পিছত মই ইয়াতে দিম 1 টিস্পুন ভেনিলা এছেঞ্চ আৰু যিখিনি শুকান ইনগ্ৰিডিয়েণ্টছ আছিলে সেইখিনিও মই ভালকৈ ইয়াতে মিক্স কৰিম। অকণ অকণকৈ দি মিক্স কৰিব, গোটেইখিনি এবাৰতে দি দিব নহ'ব। অলপ অলপকৈ দি মই গোটেইখিনি ভালকৈ মিহলাই ল'ম আৰু দিম 2 টেবুল স্পুন নৰ্মেল টেম্পাৰেচাৰত থকা গাখীৰ, কাৰণ অকণমান বেছি ডাঠ হৈছিলে ঘোলটো, সেইকাৰণে মই 2 টেবুল স্পুন গাখীৰ আৰু দিম। দি লৈ পেলাই ভালকৈ ৰিবন কনচিষ্টেঞ্চিৰ নিচিনা হোৱাকৈ মই এইখিনি মিক্স কৰি ল'ম আৰু মিহলাই লৈ পেলাই তেল সনি থোৱা যিকেইটা কাপ আছিলে কাপকেইটাত মই 1/2 কাপকৈ বেটাৰখিনি ঢালি দিম আৰু তাৰ মাজতে দিম মই ডাৰ্ক চকলেট পিচ কৰি থৈ দিছিলোঁ সৰু সৰু, সেইখিনি মই মাজত দি দিম যাতে ষ্টিম কৰাৰ পিছত কেকটো হোৱাৰ পিছত কাটিলে মাজৰ পৰা চকলেট ওলাই আহে। পোৱালীয়ে তেনেদৰে খাবলৈ ভাল পায়, সেইকাৰণে মই এনেকৈ বনালোঁ। এইখিনি 20 মিনিটমান সময় লাগিব ষ্টিম কৰোঁতে। পানী যেতিয়া উতলিব তেতিয়া মই কেৰাহীত ষ্টেণ্ড এডাল দি তাৰ ওপৰত কাঁহী এখন দিছোঁ, তাতে কাপকেইটা থৈ পেলাই মই প্ৰথমতে 15 মিনিটৰ কাৰণে ষ্টিম কৰিছোঁ ঢাকি। তাৰপিছত চেক কৰিছিলোঁ অকণ আছিলে হ'বলৈ, তাৰপিছত আৰু 5 মিনিট দিলোঁ আৰু 20 মিনিটত মোৰ কেক ৰেডি হৈ গ'ল। খাব বহুত ভাল হৈছিলে আৰু ষ্টিম কৰিছিলোঁ আৰু লগতে এগলেছো আছিলে। আৰু সন্ধিয়া চাহ খাবলৈ যদি কিবা নাথাকে ঘৰত, সহজতে বনাই আমি এনেদৰে খাব পাৰোঁ। খাব খুব ভাল লাগে, বহুত ছফ্ট আৰু মইষ্ট আছিলে খাবলৈ। আপোনালোকে বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায়। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ, শুভৰাত্ৰি।